ছাত্ৰ ছাত্ৰীসকল আমি প্ৰিপজিশ্যন বিষয়ে আলোচনা কৰি গৈ আছো গতিকে প্ৰিপজিশ্যন বাই আৰু উইথ কেনেকৈ ব্যৱহাৰ হয় অলৰেডি ভিডিঅ'ত আলোচনা কৰা হৈছে তোমালোকে চাই লবা আৰু ডেসক্ৰিপচন বক্সত লিংকটো দিয়া থাকিব তোমালোকে চাবা গতিকে পৰীক্ষাত সহজতে প্ৰিপজিশ্যন ধৰিব পাৰিবা ইয়াত বাই হ'ব না ইন হ'ব না এট হ'ব সহজতে লিখিব পাৰিবা এতিয়া আহো আজিৰ ভিডিঅ'ত আলোচনা কৰিবলৈ গৈ আছো প্ৰিপজিশ্যন এট কেনেকৈ ব্যৱহাৰ হয় আমি কেনেকৈ গম পাম যে ইয়াত প্ৰিপজিশ্যন এট হ'ব প্ৰথমতে নিয়ম তিনটা তোমালোকে মুখস্থ কৰিবা এক নম্বৰ নিয়ম আছে সময়ৰ আগত প্ৰিপজিশ্যন এট বহে মানে সময়ৰ আগত আমি প্ৰিপজিশ্যন এট বহাম যেনে 7 pm 8 pm 7 am 8 am 3 pm এনেকুৱা সময়ৰ আগত আমি প্ৰিপজিশ্যন এট বহাম 12টা 1টা 2টা 3টা এনেকুৱা নিৰ্দিষ্ট সময় থাকিলে আমি প্ৰিপজিশ্যন এট বহাম দুই নম্বৰত আছে দিনটোৰ কিছুমান সময়ৰ আগত প্ৰিপজিশ্যন এট বহে দিনটোৰ কিছুমান সময়ৰ আগত কেনেকুৱা সময় যেনে এট নোন এট সানসেট এট নাইট এট মিডনাইট এট নোন মানে দুপৰীয়া এট সানসেট মানে সূৰ্যাস্ত এট নাইট মানে ৰাতি এট মিডনাইট মানে মাজনিশা এনেকুৱা দিনটোৰ সময়ৰ আগত আমি প্ৰিপজিশ্যন এট বহাম তাৰ পিছত আছে সৰু ঠাই গাঁও আৰু চহৰৰ আগত প্ৰিপজিশ্যন এট বহে ডাঙৰ চহৰ নহয় সৰু চহৰ সৰু ঠাই আৰু গাঁৱৰ আগত আমি প্ৰিপজিশ্যন এট বহাম এতিয়া দুইটা এক্সাম্পল কৰি চাও সময়ৰ আগত আমি কেনেকৈ প্ৰিপজিশ্যন এট বহাম Our school starts dash 10 am ব্ৰেকেটৰ ভিতৰত আছে এট ইন অন ইয়াতে কি হ'ব এট হ'ব আমি কেনেকৈ গম পালো নিৰ্দিষ্ট সময় দিয়া আছে 10 am গতিকে আমাৰ বিদ্যালয় ৰাতিপুৱা 10 বজাত আৰম্ভ হয় ইয়াতে নিৰ্দিষ্ট সময় উল্লেখ কৰা আছে Our school starts at 10 am ইয়াতে আমি এট বহাম ঠিক আছে নেক্সট আছে He came here dash 12 noon ব্ৰেকেটৰ ভিতৰত আছে এট উইথ অন আমি ইয়াতে কি বহাম এট বহাম He came here at 12 noon তেওঁ দুপৰীয়া 12 বজাত ইয়ালৈ আহিছিল গতিকে ইয়াত নিৰ্দিষ্ট সময় উল্লেখ কৰা আছে 12 noon সেইকাৰণে আমি ইয়াতে এট বহালো এতিয়া সময়ৰ আগত কেনেকৈ এট বহে আমি নিশ্চয় বুজি পালো তাৰ পিছত আছে দিনটোৰ সময়ৰ আগত আমি কেনেকৈ এট বহাম ৰীতা went home dash lunch time ব্ৰেকেটৰ ভিতৰত আছে উইথ অন এট আমি ইয়াতে এট বহাম ৰীতা went home at lunch time গতিকে লাঞ্চ টাইম এটা দিনটোৰ সময় আছে লাঞ্চ টাইমৰ এটা সময় আছে গতিকে আমি লাঞ্চ টাইম থাকিলে আমি এট বহাম ঠিক আছে ৰীতা দুপৰীয়া আহাৰৰ আগত ঘৰলৈ গৈছিল তাৰ পিছৰটো আছে that shop close dash midnight ব্ৰেকেটৰ ভিতৰত আছে on at in ইয়াতে এট বহিব আমি কেনেকৈ গম পালো মিডনাইট আছে দিনটোৰ সময় বুজাইছে মিডনাইট মাজনিশা সেই দোকানখন That shop closes at midnight সেই দোকানখন মাজনিশা বন্ধ হয় ঠিক আছে এনেকৈ আমি দিনটোৰ সময়ৰ আগত প্ৰিপজিশ্যন এট বহাম নিশ্চয় বুজি পালো কেনেকৈ এট বহাব লাগে তাৰ পিছত আছে সৰু ঠাই গাঁও আৰু চহৰ এইবোৰৰ আগত আমি প্ৰিপজিশ্যন এট বহাম He lives dash চিঙিমাৰি ব্ৰেকেটৰ ভিতৰত আছে এট অন ইন ইয়াতে এট বহালো কিয় বহালো চিঙিমাৰি এখন গাঁও ধৰক এখন গাঁও সেই গাঁৱৰ আগত আমি প্ৰিপজিশ্যন এট বহালো He lives at চিঙিমাৰি তেওঁ চিঙিমাৰিত বাস কৰে তাৰ পিছত আছে He is working dash পানবাজাৰ ব্ৰেকেটৰ ভিতৰত আছে on at with আমি ইয়াতে এট হ'ব কেনেকৈ গম পালো পানবাজাৰ এটা সৰু চহৰ গুৱাহাটী হলে কিন্তু ইন হ'ব গতিকে পানবাজাৰ কাৰণে সৰু চহৰ আমি ইয়াতে এট বহালো তেওঁ পানবাজাৰত কাম কৰি আছে He is working at পানবাজাৰ তেওঁ পানবাজাৰত কাম কৰি আছে গতিকে আমি নিশ্চয় বুজি পালো যে প্ৰিপজিশ্যন এট কেনেকৈ ব্যৱহাৰ হ'ব তাৰ পিছত আছে প্ৰিপজিশ্যন এট হ'ব খ্ৰীষ্টমাছৰ আগত এট খ্ৰীষ্টমাছ হ'ব ডিনাৰৰ আগত এট ডিনাৰ হ'ব ডিনাৰ টাইমৰ আগত এট ডিনাৰ টাইম হ'ব তাৰ পিছত আছে ডেট মোমেন্টৰ আগত এট ডেট মোমেন্ট হ'ব তাৰ পিছত দা বাছ ষ্টপৰ আগত এট দা বাছ ষ্টপ হ'ব তাৰ পিছত দা ডোৰৰ আগত এট দা ডোৰ হ'ব গতিকে এইকেইটাৰ আগত প্ৰিপজিশ্যন এট হ'ব তোমালোকে মুখস্থ কৰি ল'বা আশা কৰোঁ পৰীক্ষাত সহজতে লিখিব পাৰিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু পেজটো ফলো কৰিবলৈ নাপাহৰিবা থ্যাংক ইউ সো মাচ